ডাঙৰীয়া নিজৰ ফেসবুক পেজত শিক্ষা খণ্ডক লৈ ভিডিঅ' প্ৰস্তুত কৰিছিল। এতিয়া কথা হৈছে কি যিমানে উচ্চ শিক্ষা খণ্ডবোৰৰ আন্তঃগাঁথনি উন্নয়ন নকৰক কিয় যদি নিম্ন প্ৰাথমিক বিদ্যালয়বোৰত পৰ্যাপ্ত শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ যদি দূৰ নকৰে অসমৰ শিক্ষা ব্যৱস্থা কেতিয়াও উন্নতি নহয়। প্ৰচাৰ কৰি সফলতা লাভ কৰিব নোৱাৰি এয়া ভোটদান কৰাৰ দৰে বিষয় নহয়। ধৰি লওক ৫টা শ্ৰেণীৰ ল'ৰা ছোৱালীক এজন বা দুজন শিক্ষকে কেনেদৰে গুণগত শিক্ষাদান কৰিব নিশ্চিতভাৱে যন্ত্ৰৰ দৰে কাম কৰিব লাগিব, অন্যথা এয়া এক আকাশত চাং পতাৰ নিচিনা কথা। এজন শিক্ষিত অভিভাৱকে তেনে স্কুলত কি বিশ্বাসত নিজৰ সন্তানক নাম ভৰ্তি কৰাব? নিশ্চয় নকৰে। এইকেইটা কাম কৰক। প্ৰথমে চৰকাৰখনে ভিডিঅ' প্ৰস্তুত কৰাতকে শিক্ষা খণ্ড কিমান উন্নত হৈছে এইবিলাক ভিডিঅ' প্ৰস্তুত কৰাতকে যদি সঁচা অৰ্থত কাম কৰে এইখিনি কাম কৰক। প্ৰথমতে মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী কৰ্মচাৰী সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাটো বাধ্যতামূলক কৰক। ২ নম্বৰ অৰুণোদয় ৰেচন কাৰ্ড আদি আঁচনি পোৱা সকলো লোকৰে সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাটো বাধ্যতামূলক কৰক, অন্যথা সুবিধাসমূহ কৰ্তন কৰি দিয়ক। যদি ব্যক্তিগত বিদ্যালয়ত পঢ়াবলৈ সম্বল আছে তেনেহলে চৰকাৰী আঁচনি কিয় ল'ব লাগে? আৰু ৩ নম্বৰ হৈছে কোনো মন্ত্ৰী বিধায়ক তথা অন্য চৰকাৰী ব্যক্তিয়ে বেচৰকাৰী বিদ্যালয় খুলিব নোৱাৰিব, এনেকুৱা নিয়ম বান্ধি দিয়ক যে কোনো মন্ত্ৰী বিধায়কে যাতে নিজৰ স্কুল খুলিব নোৱাৰে ধনী হোৱাৰ কাৰণে। আৰু ৪ নম্বৰ চৰকাৰী চাকৰিৰ বাবে চৰকাৰী বিদ্যালয়ত পঢ়াটো বাধ্যতামূলক কৰক। এইখিনি কৰিলে সকলো ঠিক হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান টকা পইচা খৰচ কৰি স্কুল মানে চৰকাৰী স্কুলৰ ব্যৱস্থা খুব ধুনীয়া কিয় ভিডিঅ' প্ৰস্তুত কৰিছে? সঁচা অৰ্থত বাৰু চৰকাৰী স্কুলৰ অৱস্থা আজি ভালনে? শিক্ষকসকলৰ আজি অৱস্থা ভালনে? হিমন্ত বিশ্ব শৰ্মাৰ এয়াই হল শিক্ষাৰ উন্নয়নৰ নমুনা। স্বাধীনতাৰ মানে ৭৯ বছৰ পাৰ হৈ ৮০ বছৰ ভৰি দিলে, কিন্তু এতিয়াও অসমত লেট্ৰিন ইউৰিনেল নোহোৱাকৈ শিক্ষানুষ্ঠান চলি আছে। এই শিক্ষানুষ্ঠানসমূহত শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কি দুৰৱস্থা হব ভাবি চাওকচোন। বিদ্যালয়ত যেতিয়া এগৰাকী ছাত্ৰী বা এগৰাকী শিক্ষয়িত্ৰীৰ যেতিয়া শৌচ পেচাব লাগিব তেতিয়া কি অৱস্থা হয়? চৰকাৰী স্কুলৰে আজি অৱস্থা। অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী নিশ্চয় ইয়াতকৈ বেয়া অৱস্থা হব, ভাবিলে ভয় লাগে। এই তথ্যখিনি কিন্তু আমি কোৱা নাই, এই তথ্যখিনি আপোনাৰ ২০২৩ আৰু ২৪ চনৰ ইউডাইছৰ তথ্য হয়। ইউডাইছৰ তথ্যত লিখা আছে কোনখন বিদ্যালয়ত কিমান ডেস্ক বেঞ্চ আছে, শৌচালয় কিমান আছে, কম্পিউটাৰ কিমান আছে, ইণ্টাৰনেট কিমান আছে, এইবোৰ ইউডাইছৰ তথ্য হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ফিতাহী মাৰিবনে? এই তথ্যখিনি পোৱাৰ পিছত হয়তো যিবিলাক শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি বেয়া সেই শিক্ষানুষ্ঠানখিনি উন্নয়ন নকৰি কোনো ধৰণৰ ব্যৱস্থা নলৈ একত্ৰিতকৰণৰ নামত বন্ধ কৰি উন্নয়নৰ পাৰ্চেন্টেজটো বঢ়াইছে। ভাবকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান চতুৰ হয় এইখন চৰকাৰ। আমি গম পোৱা মতে অসমৰ ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ ১৭০০খন স্কুল বন্ধ কৰিলে আৰু ১৮০০ৰো অধিক অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ ইউডাইছ কোড বন্ধ কৰিলে। সমান্তৰালভাৱে নিজৰ পৰিবাৰৰ নামত বান্যা ইণ্টাৰনেশ্যনেল নাম দি ব্যক্তিগত খণ্ডৰ স্কুল স্থাপন কৰি শিক্ষাক ব্যক্তিগতকৰণৰ যি কুটিল ষড়যন্ত্ৰ ৰচিছে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আজি ২ দিনৰ আগত নিজৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছে যে অসমৰ শিক্ষা মানে বহুত উন্নত। ২০১৬ চনৰ নিৰ্বাচনত হিমন্ত বিশ্বই ভেঞ্চাৰ শব্দটো ৪৫ দিনৰ ভিতৰত নোহোৱা কৰিম বুলি কৈ কিয় প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে? যেতিয়া শিক্ষকসকলে প্ৰশ্ন কৰিলে তেতিয়া শিক্ষামন্ত্ৰীয়ে সেয়া ৰাজনীতি মানে ৰঞ্জিত পেগুৱে কলে যে সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনীতি ভাষণৰ মানে ৰাইজৰ পৰা হাত চাপৰি পাবলৈ কৰা বক্তব্য বুলি কৈছে, সভাত যাতে হাত চাপৰি পাব পাৰে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। বিদ্যালয়সমূহত শিক্ষক আৰু ছাত্ৰ অনুপাতত নহয় শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়ক। ক শ্ৰেণীৰ বাবে যদি আছুতীয়া শিক্ষক নিযুক্তি দিয়ক। ৬টা শ্ৰেণীত এজন বা দুজন শিক্ষকে কেনেকৈ পঢ়াবলগীয়া হয় শিক্ষকসকলেহে বুজি পায়। শিক্ষকসকলটো কোনো ছুপাৰমেন বা ঐশ্বৰিক শক্তিৰ গৰাকী নহয় যে একে লেঠাৰিৰে গোটেই সপ্তাহ ৬টা শ্ৰেণীত আটাইকেইটা বিষয় অকলে পঢ়াব। লগতে শিক্ষকসকলক বিভিন্ন চৰকাৰী কামত NRC হওক বা অম্বুবাচী মেলাই হওক বিভিন্ন চৰকাৰী কামত শিক্ষকসকলক লগায়, যাৰ বাবে তেওঁলোকক এটা মানসিকভাৱে চাপো দিয়ে আৰু সেইবাবে শিক্ষকসকলে সম্পূৰ্ণৰূপে ক্লাছ এটাও মানে সম্পাদন কৰিব নোৱাৰে। আৰু লগতে আপুনি যদি চাই প্ৰাথমিক আপোনাৰ স্কুল বিলাকত য'ত ল'ৰা ছোৱালী বেছি আছে তাত শিক্ষক এজন বা দুজন, ছাবজেক্ট ৱাইজ শিক্ষক নাই, বিষয়ভিত্তিক শিক্ষক নাই। তো বিষয়ভিত্তিক শিক্ষক নাই, শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি বেয়া, ডেস্ক বেঞ্চ নাই, শৌচালয় নাই, কম্পিউটাৰ নাই, টিংপাত নাই, স্কুল জৰাজীৰ্ণ অৱস্থা ইউডাইছৰ তথ্য প্ৰকাশ পাইছে। তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি নিজৰ ফেচবুক পেজত ভিডিঅ' বনাইছে যে অসমৰ শিক্ষা ব্যৱস্থা কিমান উন্নত। কোনটো নাকেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে মানে হাঁহিয়ে উঠে। সেইকাৰণে ভাবিলো কথাবিলাক ৰাইজৰ লগত শ্বেয়াৰ কৰো, নকৰি নোৱাৰি মানে এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ ৰাইজৰ পইচাৰে কিয়নো ভিডিঅ' প্ৰস্তুত কৰিব লাগে? এইবোৰতো ৰাইজৰ কৰকাতলৰ পইচা হয়।
আপুনি যদি সঁচাৰ্থত অসমীয়া বিদ্যালয়ৰ উন্নতিয়ে কৰিছে তেন্তে আজি ভিডিঅ' প্ৰস্তুত কৰি আপুনি ছচিয়েল মিডিয়াত কিয় দিব লগা হ'ল ৰাইজক কিয় জনাব লগা হ'ল কাম কৰিলে ঢোল পিটিব নালাগে না যদি সঁচা কাম কৰিছে ঢোল পিটাৰ দৰকাৰেই নাই মানে আপুনি সঁচাৰ্থত স্কুলৰ যি মানে আন্তঃগাঁথনি বা অসমীয়া মাধ্যম আপুনি ধ্বংস কৰি দিলে আপুনি নিজে অনুভৱ কৰিছে যাৰ বাবে আজি আপুনি ভিডিঅ' বনাই ৰাইজক আকৌ অৱগত কৰাইছে যে মই স্কুলৰ কাৰণে অসমীয়া স্কুলৰ কাৰণে ইমান কাম কৰিছো আপুনি নিজেই ভাবকচোন আপুনি কৰিছে কি আপুনি কেৱল নিজৰ ব্যক্তিগত স্কুলখন জীয়াই ৰাখিবৰ কাৰণে আপোনাৰ পত্নীৰ অক্সিজেন দিবৰ কাৰণে